কালি আমি এটা উদাহৰণ দেখুৱাইছো যে মহিলাসকলৰ শক্তি আমাক সদায় শক্তি প্ৰদৰ্শন কৰাৰ কথা কয়। কালি আমাৰ জিলা ভিত্তিত আসলতে আমি গুৱাহাটী জিলাই কালি আহ্বান দিছিলো আৰু আমাক সহযোগ কৰিছিলে কেইখনমান জিলাই আৰু আপোনালোকে পৰিসংখ্যাটো কালি দেখিছে। তাৰমানে এই মনৰ খুদুৱনিটো সকলোৰে মাজত আছে যে আমাৰ আজি বিশ্ববৰেণ্য নেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি দূৰদৰ্শিতা সেই দূৰদৰ্শিতা বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে আৰু তাৰ প্ৰভাৱ গোটেই ভাৰতবৰ্ষতে আমি দেখিবলৈ পাইছো। আৰু যেতিয়া বিশেষকৈ মই মোৰ কথা এটা কম, আমি সদনত আছিলো 2023 চনত 18 ছেপ্টেম্বৰত আৰু 19 ছেপ্টেম্বৰ আমি অতি আনন্দেৰে আমি যিসকল বিজেপিৰ ভাই ভনী আছিলো, বিশেষকৈ আমি সাংসদসকল আমি আনন্দিত হৈছিলো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই বিলখন মহিলা ৰিজাৰ্ভেশ্যন বিলখন সেই সময়ত যেহেতু আমি সংখ্যাগৰিষ্ঠ আছিলো আমি সেইখন তাত পাছ কৰিছিলো আৰু তেতিয়া আমি অতি আশাৰে ৰৈ আছিলো যে এইখন নিশ্চয় আমাৰ বিলখন যেহেতু ইয়াতে আমি পাছ কৰিলো আমাৰ নিশ্চয় আমি আগবাঢ়িব পাৰিম। কিন্তু এইবাৰ যেহেতু সেন্সাছৰ মতেদি 72 চনৰ পৰাই সেন্সাছ হোৱা নাই, আপোনালোকে সকলোৱে জানে, আৰু সেইকাৰণে তিনিখন বিল একেলগে ক্লাব কৰা গ'ল আৰু কংগ্ৰেছৰ লগত বাকি যি ইণ্ডি এলায়েন্স বুলি কয়, মোক দিল্লীৰ পৰা প্ৰশ্ন কৰা হৈছিল যে কংগ্ৰেছৰ লগতে বৃন্দা কাৰেট CPMৰ যিগৰাকী নেত্ৰী তেখেতেও বিৰোধ কৰিছে, সোনিয়া গান্ধীয়েও বিৰোধ কৰিছে, আনকি তৃণমূলৰ সাংসদসকল মহিলাসকলেও বিৰোধ কৰিছে। ইয়াৰ দুটা কাৰণ হ'ব পাৰে। এটা কাৰণ তেওঁলোকে ভয় খাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে বিশ্বৰ এখন ডাঙৰ ছবি প্ৰতিফলন কৰিব সক্ষম হৈছে আৰু যদি এই বিলখন পাছ কৰে তেতিয়া হয়তো তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে আপোনালোকে দেখিছে যি পৰিয়ালতন্ত্ৰ চলি আছে গোটেইবোৰতে, আজি তৃণমূলেই কওক, কংগ্ৰেছেই কওক, সমাজবাদী পাৰ্টিয়েই কওক, বিভিন্ন ধৰণৰ যিসকল পাৰ্টি ভাৰতবৰ্ষত তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণে আজি SP-ৰ 4-5 গৰাকী পৰিয়ালৰ লোক আছে সাংসদত, তৃণমূলৰো তেনেকে আছে, কংগ্ৰেছৰটো মই নকলোৱেই। তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে ব্যাখ্যা কৰিছে যে কিয় পাছ কৰিব নালাগে। কিন্তু আজি আমাৰ মহিলাসকলে এই কথাটো অতি ক্ষোভেৰে আমি কৈছো যে মাননীয় মোদী ডাঙৰীয়াই মহিলাক যি সন্মান প্ৰদান কৰিব ওলাইছিলে সেই সন্মান এই ইণ্ডি এলায়েন্সে খৰ্ব কৰিছে। কিন্তু মোৰ বিশ্বাস আছে যে আগন্তুক দিনত আমাৰ 29ৰ আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিলখন নিশ্চয় পুনৰবাৰ উত্থাপন কৰিব আৰু পাছো কৰিব। আপোনালোকে অসম আন্দোলনৰ আমি স্বাধীনতাৰ কালৰ আমি দেখা নাই আন্দোলন, কিন্তু অসম আন্দোলন আমি দেখিছো, বাইদেউ সাক্ষী আছে, মই সাক্ষী আছো, আমি সকলোবোৰ সাক্ষী আছো। সেই সময়ত ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ বিভিন্ন ঠাইৰ পৰা মহিলাবিলাক ওলাই আহিছিল। আজি ইয়াতে সাংবাদিকসকলে হয়তো বহুতে সেই চিন দেখা নাই। তেতিয়া কংগ্ৰেছে সেই বিদেশী বিতাড়ন যিটো আমাৰ আন্দোলন হৈছিলে, আজি যিটো এটা অগ্নিগৰ্ভা এটা হৈ গৈছে, তেতিয়া মহিলা লাখ লাখ মহিলা, মই 10% বাদ দিও যদি কওঁ 90% মহিলা ওলাই আহিছিলে। তেতিয়া যি বৰ্বৰ আক্ৰমণ আমাৰ ওপৰত কৰা হৈছিল, কোনে কৰিছিলে? সেই কংগ্ৰেছ চৰকাৰে কৰিছিলে। তাৰমানে তেওঁলোকে মহিলা সন্মান কেতিয়াও দিব জানাই নাই আৰু আজিও তাৰ সেই কথাটো প্ৰতিফলন হ'ল। সেইকাৰণে মই ধিক্কাৰ দিছো এই ইণ্ডি এলায়েন্সক আৰু মই আশাও কৰিছো যে ভৱিষ্যতে তেওঁলোকৰ সুবুদ্ধি হওক আৰু মহিলাক সন্মান কৰিবলৈ শিকক। আৰু সেইকাৰণে আমি আজি ইয়াত আচলতে বাৰে বাৰে এই কথাবোৰ কৈ থাকিব ভাল নালাগে, যদিও আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমি সঁচা অৰ্থত বিজেপিত মহিলাৰ আপোনালোকে চাক সংগঠনত তেওঁলোকে কৈছে সংগঠনতেই নাই,
চিঞৰি কৈছে মই কেইগৰাকী মানুহক লিখিছো আমাৰ সংগঠনত 33% এতিয়া আছেই আৰু তেনেকে আমাৰ মোদী ডাঙৰীয়া বিচাৰিছিলে আমাৰো 33% আহক সংগঠনত আহক বিধানসভাত আহক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221